নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ asamcourse.com অফিচিয়েল ইউটিউব চেনেললৈ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে সেকেন্ড প্ৰভিজনেল লিষ্ট যি নিয়মীয়া শিক্ষক পদ আছিল 9635টা তাৰ ইতিমধ্যে সকলো জিলাৰ প্ৰকাশ কৰা হৈছে। হয়, যি 21খন জিলা আছিল তাৰ সকলো জিলাৰ মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে, আপোনালোকে হয়তো ডাউনলোড কৰিছে। কিন্তু ইয়াৰ মাজতে কিছু চিন্তা হৈছে কিছু প্ৰাৰ্থীৰ যে হিন্দী মিডিয়ামৰ হিন্দী যিখিনি পোষ্ট আছিল, আপাৰ প্ৰাইমেৰী হিন্দী যিখিনি পোষ্ট আছিল, এছিষ্টেণ্ট টিচাৰ ইন হিন্দী, সেই পোষ্টখিনি দিয়া হোৱা নাই। কোনো এখন জিলাতে সেই হিন্দী পোষ্টখিনি নাই। এতিয়া আমি এখন লিষ্ট খুলি লওঁ, তাত আচলতে কিয় লিষ্টখন হিন্দী পদখিনি নিদিলে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আৰু আমি এই ভিডিঅ'ত সেই গোটেইখিনি কথা আলোচনা কৰিম, কিয় আচলতে হিন্দী পোষ্টখিনি বাদ পৰিল বা কিয় এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিলে। আমি প্ৰথমতে ভাবিছিলোঁ যে নিশ্চয় কিবা ভুল হৈছে তেওঁলোকৰ, কিন্তু প্ৰতিখন জিলাতে তেওঁলোকে হিন্দী পোষ্টত যি লিষ্ট আছে মেৰিট লিষ্ট সেইখন দিয়া নাই। এইখিনি যিখিনি লিষ্ট আছে, এতিয়া আমি চাই লওঁ এখন মেৰিট লিষ্ট। আমি নগাঁও জিলাৰ আপাৰ প্ৰাইমেৰী লিষ্টখন খুলি লৈছোঁ। আপোনালোকে দেখিছে ইয়াতে এৰাবিক টিচাৰ পোষ্ট দিয়া হৈছে প্ৰথমতে, তাৰপিছত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী দিয়া হৈছে, দেখিছে আপোনালোকে। তাৰপিছত ইয়াতে এছিষ্টেণ্ট টিচাৰখিনি দিয়া আছে এনেকৈ, তাৰপিছত ছায়েন্স টিচাৰখিনি দিয়া আছে পিছত। ছায়েন্স টিচাৰ আপোনালোকে দেখিছে, ছায়েন্স টিচাৰ। ইয়াৰ পিছত লিষ্ট ইয়াতে শেষ হৈছে। 12টা পেজ আছে, 12টা পেজ ইয়াতে শেষ হৈছে। কিন্তু মন কৰিবলগীয়া এটা কথা আপোনালোকে মন কৰক, ইয়াতে এইবাৰ ফিজিকেলি চাইন কৰিছে। আগতে স্কেন কপি দিয়া হৈছিল, এইবাৰ ফিজিকেলি চাইন কৰিছে ডেপুটি ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা। আৰু কাষৰ ফালে দেখিছে আপোনালোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম। যিহেতু ডাইৰেক্টৰ এতিয়া 30 জুনত তেওঁ ৰিটায়াৰ ল'ব বুলি আমি গম পাইছিলোঁ, সেই হিচাপে হয়তো তেওঁ নিজৰ দায়িত্বত এতিয়া নাই, ডেপুটি ডাইৰেক্টৰ সকলো দায়িত্ব দিয়া হৈছে, গতিকে তেওঁ চাইন কৰিছে ডাইৰেক্টৰৰ হৈ। গতিকে এই ক্ষেত্ৰত আমি এইটো জানিব পাৰোঁ যে সেইটো হৈছে। আৰু ইয়াতে আপোনালোকে এটা নোট দেখিব যিটো LP লিষ্টত দেখা নাপায়। আপোনালোকে চাব পাৰে LP লিষ্টত, তাত দেখা নাপায়। এইটো নোটটো চাই লওক। This provisional select list is prepared in compliance of the government letter wide number PMA 160/2018/417 dated 2 July 2020 and number PMA 160/2018/420 dated 7 July 2020। অৰ্থাৎ কালি এই গভৰ্ণমেণ্টৰ লেটাৰ পাইছিল আৰু এখন 2 জুলাইত পাইছিল। এতিয়া আমি যদি 2 জুলাইৰ এখন এইটো ভাবি লওঁ যে ডেপুটি ডাইৰেক্টৰক তেওঁৰ দায়িত্বখিনি দিয়া হৈছে 30 জুনত যেতিয়া তেওঁ দায়িত্বৰ পৰা গৈছিল, কাৰণ যিহেতু এইকেইখন লিষ্টত আমি ডাইৰেক্টৰৰ চাইন দেখা নাই, তেওঁৰ হৈ ডেপুটি ডাইৰেক্টৰে চাইন কৰিছে। সেইবাবে 7 তাৰিখৰ যিটো অৰ্ডাৰ সেইটো এইটো হ'ব পাৰে যে হিন্দী পোষ্ট যিখিনি আছিল তাত আমি গম পোৱা মতে হোল্ড হৈছে সেইখিনি পোষ্ট। তাত কিছু অসুবিধা দেখা দিছে, আৰু কি অসুবিধা আছে আপোনালোকে হয়তো আগৰ লিষ্টসমূহ চালে দেখা পাব। তাত আছিল এনেকুৱা অসুবিধা যে যিসমূহ কেণ্ডিডেট আছিল সেই কেণ্ডিডেটসকল প্ৰায় 70-60% এনেকুৱা কেণ্ডিডেট আছিল যিসকল বাহিৰৰ কেণ্ডিডেট আছিল, অসমৰ বাহিৰৰ। আচলতে এডভাৰটাইজত অসমৰ বাহিৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে নে নোৱাৰে, সেইটো আমি এডভাৰটাইজখন এতিয়া খুলি পেলাই আপোনালোকক দেখাই দিম কিয় তেওঁলোকে নোৱাৰে। আৰু তেওঁলোকৰ নাম আমি লিষ্টত এতিয়াও দেখা পাই আছে। আপোনালোকে যোৱা 11খন লিষ্ট চাওক, তাতে দেখা পাব। আৰু আমি গম পোৱা মতে সেই 11খন লিষ্টটো তেওঁলোকে হোল্ড কৰিব, আৰু হিন্দী পোষ্ট যিখিনি আছে সেইখিনি কেঞ্চেল কৰি নতুনকৈ লিষ্টখন দি দিব। গতিকে হিন্দী পোষ্টখিনিৰ গভৰ্ণমেণ্টৰ নটিচ মতে কিবা হয়তো পৰৱৰ্তী পৰ্যায়ত আহিব। আমি প্ৰথমতে চাই লওঁ এখন এডভাৰটাইজমেণ্টখন, য'ত কি লিখা আছে আমি সেইটো চাম। আপাৰ প্ৰাইমেৰীত প্ৰথমতে এইটো চাই লওঁ। এইখন হৈছে আপাৰ প্ৰাইমেৰী এডভাৰটাইজমেণ্ট, UP কেটেগৰী যিটো এডভাৰটাইজমেণ্ট আছিল। আপোনালোকে জানে হিন্দী টিচাৰৰ কথা আমি কৈ আছোঁ, 1285টা পদ আছিল। এতিয়া আমি প্ৰথমতে চাই লৈছোঁ 1285টা পদ যি হিন্দী টিচাৰৰ আছে। আপোনালোকে চাই লওক ইয়াতে নগাঁও জিলাত কিমান পোষ্ট আছে। আমি নগাঁও জিলাৰ যিহেতু লিষ্টখন চাইছিলোঁ 90টা পোষ্ট আছে হিন্দী টিচাৰৰ বাবে। এইটো হিন্দী টিচাৰ দেখিছে ওপৰত, হিন্দী টিচাৰত 90টা পোষ্ট আছে। আমি এতিয়া চাম এই হিন্দী টিচাৰৰ পদখিনি কোন ভাষাৰ কাৰণে আছে। এইটো আপোনালোকে দেখি এছিষ্টেণ্ট টিচাৰ কি কি ভাষাৰ কাৰণে আছে, আছামিজ, বেংগলী, হিন্দী, মণিপুৰী, টোটেল কিমান কি আছে সেইখিনি দেখাইছে। তাৰপিছত ছায়েন্স টিচাৰৰ কাৰণে কি কি ভাষাৰ পোষ্ট আছে এইটো দেখিছে। তাৰপিছত এতিয়া হিন্দী টিচাৰটো আপোনালোকে চাই লওক। ইয়াতে নগাঁও জিলাটো চাই লওক, ইয়াতে আছামিজ আৰু বেংগলী মিডিয়ামৰ বাবে পোষ্ট আছে। অৰ্থাৎ এইটো যিটো
ভাষা যিটো মিডিয়ামৰ কথা কোৱা হৈছে আচলতে কি মিডিয়ামৰ কথা কোৱা হৈছে আপোনালোকে প্ৰথমতে ইয়াৰে ক্ৰাইটেৰিয়া 1 টো পঢ়ি লওক যিটো ক্ৰাইটেৰিয়া 1 আছে তলৰ পিনে থাকিব তলৰ পিনে চাই লও আমি সৰি এটা আপোনালোকে দেখিছে ক্ৰাইটেৰিয়া 1ত The candidates will be selected for the post of teacher of upper primary schools in the same medium school as per the language 1 selected in the TET for UPs অৰ্থাৎ টেট পৰীক্ষাত ল্যাঙ্গুৱেজ 1ত যি হিচাপে ভাষা থাকিব তেওঁৰ সেই হিচাপে তেওঁৰ সেই মিডিয়ামৰ স্কুলতে এপইন্ট কৰা হ'ব এতিয়া ইয়াৰ পিছত আৰু এখন নটিফিকেশন ওলাইছিল আপোনালোকে হয়তো জানে যে ল্যাঙ্গুৱেজ 2ত থাকিলে হ'ব মানে ল্যাঙ্গুৱেজ 2ত যেটো ভাষা আছে হেতু হলেও হ'ব অৰ্থাৎ দুটা নটিফিকেশন আমি যি মিলাই দিও এনেকুৱা হ'ব যে যিসকল ক্যান্ডিডেটে সেইসকল ক্যান্ডিডেট এপইন্টমেন্ট দিয়াব সেই মিডিয়ামৰ স্কুলত যাৰ ল্যাঙ্গুৱেজ 1 বা 2ত সেই ভাষাটো আছে টেটত ভাষা থাকিব লাগিব ধৰক এটা ইয়াতে আমি উদাহৰণটো লও এই লিষ্টখনৰ বিষয়ে হিন্দী টিচাৰৰ যেটো লিষ্ট যে যদি এজন ক্যান্ডিডেট বৰপেটা জিলাত চাকৰি পাব বিচাৰে তেওঁৰ ল্যাঙ্গুৱেজ 1 টেট পৰীক্ষাত ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ত তেওঁৰ আসামিজ মিডিয়াম থাকিব লাগিব তেতিয়াহে তেওঁ হিন্দী পোষ্টত চাকৰি পাব মন কৰিছে আপোনালোকে হিন্দী টিচাৰ হ'ব লাগিলে কাৰণ বৰপেটা জিলাৰ 99 পোষ্ট সম্পূৰ্ণ আসামিজ স্কুলতহে আছে আৰু আসামিজ স্কুলত যেতিয়া থাকিব অসমীয়া মাধ্যমৰ স্কুলত যেতিয়া থাকিব সেই টিচাৰজন সেই মিডিয়ামৰ হ'ব লাগিব বুলি ক্ৰাইটেৰিয়াত লিখা আছে এডভাৰটাইজত গতিকে এডভাৰটাইজত লিখা কথা এটা তেওঁলোকে কেনসেল কৰিব নোৱাৰিব এডভাৰটাইজত যেটি লিখা আছে ইয়াৰ পিছত যদি কিবা গণ্ডগোল হয় তেতিয়ালে কেছ হ'ব সেই কাৰণে কথাটো হ'ল যে এজন ক্যান্ডিডেটৰ এনেকৈ ভাবিব পাৰে যে মই হিন্দী পোষ্টত এপ্লাই কৰিম মোৰ ল্যাঙ্গুৱেজ 1 হিন্দী আছে মই কিয় চাকৰি নাপাওঁ আপুনি নাপাব কাৰণ আপোনাৰ যি ল্যাঙ্গুৱেজ 1 বা 2 আপোনাৰ যদি আসামিজ আছে হিন্দী ল্যাঙ্গুৱেজ 1 থাকি তো যদি আপোনাৰ আসামিজ আছে তেতিয়া আপুনি পাব কিন্তু যদি আপোনাৰ হিন্দী ফাৰ্স্ট ল্যাঙ্গুৱেজ সেকেন্ড ল্যাঙ্গুৱেজ ইংলিশ আছে তেতিয়া হলে আপুনি বৰপেটা জিলাত আপুনি নাপাব কাৰণ তাতে হিন্দী পোষ্ট নাই আৰু আপোনালোকে চাওক হিন্দী টিচাৰ পোষ্ট যিখিনি পোষ্ট আছে ইয়াৰে 1285 টা পদৰ ভিতৰত 995 টা অসমীয়া মিডিয়ামৰ আছে আৰু বেংগলী মিডিয়ামৰ 284 টা আছে আৰু মণিপুৰী 6 টা পোষ্ট আছে বাকি একো নাই অৰ্থাৎ হিন্দী পোষ্ট ইয়াতে নাই হিন্দী টিচাৰ পোষ্ট যিখিনি পোষ্ট আছে সেইখিনি হিন্দী মিডিয়ামৰ স্কুলত নাই মানে হিন্দী মিডিয়াম যদি কাবাৰে হিন্দী ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 আছে যদি তেওঁৰ এই একিটা ভাষা নাই আসামিজ বেংগলী বা মণিপুৰী নাই তেতিয়া তেওঁ নিযুক্তি নাপায় ক্ৰাইটেৰিয়া এডভাৰটাইজৰ যেটো ক্ৰাইটেৰিয়া তাৰ মতে যেটো লিখা আছে আৰু ইয়াতে টেবুলটো ধৰি দিছে যে এইখিনি মিডিয়াম ওয়াইজ স্কুলৰ যে এই যিখিনি পোষ্ট এইখিনি স্কুল মিডিয়াম যে এই হিচাপতে আপোনাক এপইন্টমেন্ট দিয়া হ'ব 99 পোষ্ট অসমীয়া মাধ্যমৰ স্কুলত আছে সেই হিচাপত আপোনাক এপইন্টমেন্ট দিয়া হ'ব বৰপেটা জিলাত ঠিক তেনেকৈ আমি নগাঁৱৰ কথা কৈছিলো নগাঁৱত আপোনালোকে দেখিছে 90 পোষ্ট আছে 83 পোষ্ট আসামিজ মিডিয়ামৰ বাবে আছে অৰ্থাৎ আসামিজ মিডিয়ামৰ যিসকল ক্যান্ডিডেট এলবি মানে টেট 1 বা 2ত ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ত যদি আসামিজ মিডিয়াম আছে তেওঁ 83 পোষ্টত এপ্লাই কৰিব পাৰে আৰু যাৰ বেংগলী আছে আসাম ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ত তেওঁ সেই 7টা পোষ্টত এপ্লাই কৰিব পাৰে আৰু তেওঁ তাৰ কাৰণে যোগ্য গতিকে এয়া আছিল যে অসমৰ ক্যান্ডিডেট যিসকলৰ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ত আসামিজ বেংগলী মণিপুৰী যিকোনো এটা আছে সেই স্কুলৰ সেই যিখন জিলা পাৰ্টিকুলাৰ জিলা সেই হিচাপে তেওঁ এপইন্টমেন্ট পাব অৰ্থাৎ বৰপেটা জিলাত এজন বেংগলী মিডিয়ামৰ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 বা যাৰ আসামিজ নাই তেওঁ কেতিয়া এপইন্টমেন্ট নাপায় ইয়াৰ মতে গতিকে সেই কাৰণে গুটেই মানে প্ৰসেসটো কিছু হোল্ড কৰি ৰখা হৈছে আপোনালোকে আগৰ লিষ্ট বিলাক এতিয়াও চাওক তাতে দেখিব বহুতখিনি এনেকুৱা ক্যান্ডিডেট আপোনালোকে ভাবিব দেখা পাব যিসকল ক্যান্ডিডেট বাহিৰৰ আপোনালোকে গম পাব আৰু সেই সকলক ইয়াতে এপইন্টমেন্ট দিলে তেওঁলোকে কেনেকৈ বঢ়াব তেনে ধৰণৰ কিছু প্ৰশ্ন আহিছিল আৰু তেওঁলোকক কমপ্লেইন কৰিছিল এলিমেন্টাৰী এডুকেশনত যে অসমৰ বাহিৰৰ ক্যান্ডিডেট কিয় আপোনালোকে সিলেক্ট কৰিছে সেইভাবে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এইখিনি পোষ্ট কিছুদিনৰ পৰা হোল্ড কৰি ৰখা হৈছে হয়তো পৰৱৰ্তী পৰ্যায়ত বহুত সোনকালে এইখিনি পোষ্ট খুলি দিয়া হ'ব আৰু নতুন ক্ৰাইটেৰিয়া কিছু তেওঁলোকে এড কৰিব তেওঁলোকে যেহেতু এডভাৰটাইজত এইখিনি পোষ্ট এনেকৈ দিছিল সেই হিচাপে এডভাৰটাইজ হিচাপে হ'ব লাগিব ইয়াৰ ওপৰত যদি কোনোবা কেছ কৰিব খোজে যে আমি হিন্দী পোষ্টত আমাৰ লিষ্টখন কিয় নিদিলে কেছ কৰিব পাৰিব কিন্তু ক্ৰাইটেৰিয়াটো এডভাৰটাইজত যিখিনি আছে হেতু বাদ দি নহয় সেইখিনি ৰাখি যে অসমীয়া আমাৰ যিসকল আছে তেওঁলোকে নিশ্চয় যোগ্য ইয়াতে পাৱাৰ কাৰণে কিন্তু বাহিৰৰ এজন ক্যান্ডিডেট যাৰ হিন্দী মিডিয়াম হিন্দী ল্যাঙ্গুৱেজ 1 আছে আৰু সেকেন্ড ইংলিশ আছে তেওঁ কেতিয়াও নাপায় কিন্তু অসমৰ আমাৰ বহুতখিনি এনেকুৱা ক্যান্ডিডেট আছে যিসকলে এপইন্টমেন্ট পালেহেঁতেন তেওঁলোকৰ নাম আমি দেখিছো গতিকে তেওঁলোকক নিশ্চয় ডিপ্ৰাইভ কৰা হৈছে হয়তো বহুত সোনকালে লিষ্টখন তেওঁলোকৰ নামখিনি এড কৰিব কিন্তু সকলোকে সেই যিসকল এই ক্ৰাইটেৰিয়াত নপৰে যেটো আমি দেখাই আছো আপোনালোকক
এই লেংগুৱেজ আছামিজ বেংগলী বা মণিপুৰী যিকোনো এটা ভাষা সেই জিলাখনৰ বাবে নাই তেওঁক সেই লিষ্টৰ পৰা বাদ পৰি যাব আৰু যিখিনি আমাৰ অসমীয়া যাৰ আছামিজ বা বেংগলী লেংগুৱেজ 1 বা 2ত আছে তেওঁলোকক নিশ্চয়কৈ সেই জিলাখন হিচাপে তেওঁক নিযুক্ত কৰা হ'ব আৰু তেওঁৰ লিষ্ট নিশ্চয় দিব এলিমেণ্টাৰী সেইটো ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব চৰকাৰে সেইটো ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব আমি সেইটোৱে আশা ৰাখিছোঁ কাৰণ আমাৰ যিসকল কেণ্ডিডেটে অলৰেডি লিষ্টত নাম আছিল তেওঁলোকৰ কিছু চিন্তাত পৰিছে তেওঁলোকৰ বহুত চিন্তা হৈছে যে তেওঁলোকৰ নামটো হঠাতে কিয় ড্ৰপ হ'ল বা এতিয়া লিষ্টত কিয় নামেই অহা নাই ফাৰ্ষ্ট লিষ্টত আছিল এতিয়া নতুনকৈ যিকেইখন প্ৰকাশ হৈছে ইয়াতে এখনতো তেওঁলোকৰ কোনো ধৰণৰ ইনফৰমেশ্যন বা কোনো ধৰণৰ তেওঁলোকক একো কোৱা হোৱা নাই বা নটিফিকেশ্যনো প্ৰকাশ কৰা হোৱা নাই আমি এইটো বিচাৰিম চৰকাৰক বা এলিমেণ্টাৰী ফালৰ পৰা যে এখন নটিচ তেওঁলোকে প্ৰকাশ কৰক তেতিয়া অন্তত আমাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এটা উত্তৰ পাব যে হয় আমি এই কাৰণে আমি আমাৰ লিষ্টখনত নাম অহা নাই বা আমাৰ এনেকুৱা সময়ত আমাৰ আহিব যেতিয়া আমাৰ ভেৰিফিকেশ্যনখিনি সকলো হৈ যাব যেতিয়া সকলো ক্ৰাইটেৰিয়া ঠিক কৰা হ'ব চৰকাৰে হয়তো এইখিনি ক্ৰাইটেৰিয়া দিয়াৰ পিছত তেওঁলোকক ডাইৰেক্ট ড্ৰপ কৰি দিব পাৰে সেইটো নকৰি পেলাই তেওঁলোকে হয়তো কিছু ভুল কৰিছে কাৰণ এলিমেণ্টাৰী যিখিনি তেওঁলোকে কাম কৰে লিষ্টৰ কাম যিসকলে কৰি আছে তেওঁলোকে হিন্দী যিখিনি আছে সেইখিনি কি হিচাপত দিলে এনেকুৱা নেকি যে তেওঁলোকে ইয়াতে লিখা নাই যে অসমৰ বাসিন্দা হ'ব লাগিব ঠিক আছে সেইটো আমি মানি লৈছোঁ যে অসমৰ বাসিন্দা হ'ব বুলি লিখা নাই গতিকে তেওঁলোকক দিব লাগে বুলি এডভাৰটাইজৰ মতে লাগে কিন্তু আপুনি তেওঁক এপইণ্টমেণ্ট ক'ত কৰিব এই মিডিয়ামৰ হিচাপতে আপোনালোকৰ এডভাৰটাইজতে আকৌ এইটো কথাই লিখা আছে যে আছামিজ বেংগলী বা মণিপুৰী হ'ব লাগিব তেতিয়াহ'লে যদি এইখিনি ভাষা তেওঁৰ নাই তেতিয়া তেওঁ কিয় চিলেক্ট কৰিলে আপোনালোকে এটা ক্ৰাইটেৰিয়া তেওঁ বাৰু মিলি গ'ল যে ভাৰতৰ যিকোনো ঠাইৰ পৰা তেওঁ আবেদন কৰিব পাৰে মানি লৈছোঁ কিন্তু যদি তেওঁৰ আছামিজ বেংগলী ধৰক এতিয়া বৰপেটাত যিজনে এপ্লাই কৰিছে তেওঁৰ যদি অসমীয়া ভাষাটো নায়েই লেংগুৱেজ 1 বা 2 তেওঁ কেনেকৈ আপুনি চিলেক্ট কৰিব তেওঁ এটা ক্ৰাইটেৰিয়াত মিলিলে কিন্তু এইটো ক্ৰাইটেৰিয়াটো নিমিলে এইটো আপোনালোকৰ এডভাৰটাইজত এইটো লিখা আছে এইটো হিন্দী টিচাৰৰ যিটো টেবুল 6 আছে ইয়াতেতো তেওঁলোকে আপোনালোকে লিখি থৈছে সেইবাবে যদি কোনোবা এনেকুৱা কেণ্ডিডেট আছে যিয়ে কাছাৰত এপ্লাই কৰিছে তেওঁৰ যদি আছামিজ তেওঁৰ বেংগলী যদি নাই তেওঁ কেনেকৈ চিলেক্ট হ'ব তেনেধৰণৰ কথা যিহেতু কাছাৰত আছামিজ যিটো পোষ্ট নাই গতিকে তেওঁলোকৰ বেংগলী হ'ব লাগিব হিন্দী পোষ্টত এপ্লাই কৰিব লাগিলেও হিন্দী পোষ্টত চিলেক্ট হ'ব লাগিলেও তেওঁলোকৰ বেংগলী থাকিব লাগিব তেতিয়াহে তেওঁ তাতে চিলেক্ট হ'ব গতিকে সেই হিচাপত হ'ব লাগিছিল এটা কথা আমি মানি লৈছোঁ যে তেওঁলোকৰ ইয়াতে এডভাৰটাইজত লিখা নাই যে অসমৰ হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এনেধৰণৰ কোনো কথা লিখা নাছিল এডভাৰটাইজত এইটো ভুল ৰৈ গৈছে একচুৱেলি কিন্তু সেইটো ভুলৰ কাৰণে সেইটো ক্ৰাইটেৰিয়া মিলাবলৈ গৈ নেক্সট ক্ৰাইটেৰিয়াটো আপোনালোকে পাহৰিলে নহ'ব গতিকে সেইটো নিশ্চয়কৈ মানিব লাগিব আৰু আমাৰ অসমীয়া যিসকল বা অসমৰ যিসকল বাসিন্দা আছে যিসকলৰ এই ভাষাকেইটা আছে বা ডিষ্ট্ৰিক্টত যিসকলে সেই হিচাপে আবেদন কৰিছে তেওঁলোকক ডিপ্ৰাইভ কৰিব আপোনালোকে নিশ্চয় নোৱাৰে গতিকে এখন নটিফিকেশ্যন অতি সোনকালে প্ৰকাশ কৰিলে মানে যিসকল প্ৰাৰ্থী আছে তেওঁলোকে নিশ্চয় সকাহ পাব আৰু তেওঁলোকেও এটা নিশ্চিত হ'ব যে কেতিয়া কোনখিনি কাম হ'ব আৰু যিহেতু একেলগে এডভাৰটাইজ কৰিছিল সকলোখিনি কাম একেলগে আগবাঢ়িলেই ভাল যিহেতু ইয়াৰ পিছত আমি গম পাইছোঁ গোটেইখিনি যিহেতু লিষ্ট অলৰেডি প্ৰকাশ হৈছে ইয়াৰ পিছত LP UP চিলেক্ট কৰিব লাগিব যদি এজন কেণ্ডিডেটে হিন্দীত UP পাইছিল LP যদি তেওঁ পাইছিল তেতিয়াহ'লে তেওঁ কোনখন চিলেক্ট কৰিব এতিয়া তেওঁৰ ওচৰত কোনো অপশ্যনে নাথাকিব তেওঁ LP চিলেক্ট কৰিব লাগিব কিন্তু তেওঁ হয়তো হিন্দী পোষ্টতে পাব বিচাৰিছিল গতিকে এনেধৰণে কিছু আশা আছে এতিয়া এলিমেণ্টাৰী এডুকেশ্যনে কি পদক্ষেপ লয় সেইটো লক্ষণীয় হ'ব চোৱা যাব যে তেওঁলোকে আচলতে এনেধৰণৰ LP UP চিলেকশ্যনটো এতিয়াই দিয়ে এনে পিছত দিয়ে গতিকে সেইটো দেখা যাওক আৰু নটিফিকেশ্যন আমি এটা আশা কৰিছোঁ আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিলে আচলতে কি ক্ৰাইটেৰিয়া হিচাপত যিকোনো কেছ বা কোনখিনি ফুল বা কি হিচাপত তেওঁলোকে পোষ্টখিনি হোল্ড কৰিলে যিহেতু বহুতখিনি কেণ্ডিডেট ভুলক্ৰমে তেওঁলোকৰ এড হ'ল গতিকে তেওঁলোকক বাদ পৰাই দিয়াটো আচলতে অসমৰ বাহিৰৰ কেণ্ডিডেট ইয়াতে কৰিব নোৱাৰে অসমৰ বাহিৰৰ হ'ব পাৰে কিন্তু এই যিখিনি ভাষা সেইখিনি থাকিব লাগিব এইখিনি ভাষাৰ জ্ঞান থাকিব লাগিব যিটো ইয়াতে মিডিয়াম ৱাইজ কথা কোৱা হৈছে আৰু আপোনালোকে এডভাৰটাইজতে লিখি থৈছে সেইটো কথা গতিকে এয়া আছিল কিছু আপোনালোকক জনাবলৈ চেষ্টা আমি কিছু তথ্য সংগ্ৰহ কৰি আছোঁ যদি পাৰোঁ যিখন নটিফিকেশ্যন গভৰ্ণমেণ্টৰ যিখিনি কাম সেইখিনি যদি আমি পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় পৰৱৰ্তী পৰ্যায়ত জনাম যে তেওঁলোকে কি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু আচলতে কেনেকুৱা ধৰণৰ সিদ্ধান্ত হ'ব পাৰে তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু যে আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'ব লগা আছে কমেণ্টত জনাব যদি আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ জয় অসম